নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অংগনবাড়ী কৰ্মীখিনিৰ মাননি কিমান হ'ব, মাননি বৃদ্ধি কিমান হ'ব ঘোষণা কৰিলে। ইয়াৰ অলপ দিনৰ আগতে আশা ছুপাৰভাইজাৰসকল, ৰান্ধনী কৰ্মীসকলক কিমানকৈ বৃদ্ধি কৰিব সেয়া ঘোষণা কৰিলে। বৰ আশাৰে বাট চাই আছিলোঁ আমাৰ অংগনবাড়ী কৰ্মীসকলে। ভাবিছিলোঁ সকলোকে মাননি কিমান বৃদ্ধি হ'ব ঘোষণা কৰিলে, অন্ততঃ আমি জনা হ'লে, আগতীয়াকৈ আমি জনা হ'লে। অৱশেষত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিলে যে আমাৰ 1500 টকা বৃদ্ধি কৰিছে। মানে কেন্দ্ৰীয় চৰকাৰে 4500 টকা দিছিল আৰু আমাৰ ৰাজ্য চৰকাৰে 2000 টকা দিছিল, আৰু 2000 টকাৰ লগত 1500 টকা যোগ কৰি দিয়া হ'ল। এতিয়া ৰাজ্য চৰকাৰে দিলে 3500 টকা আৰু কেন্দ্ৰীয় চৰকাৰে দিলে 4500 টকা। এই 8000 টকা আমাৰ মাননি হ'ল। এইটো কাৰ্যকৰী খুব সম্ভৱ এই অক্টোবৰ মাহৰ পৰাই ধৰা হ'ব চাগে। সবিশেষ দীঘলীয়াকৈ মই ভিডিঅ'টো নাচালোঁ, এইটোতে সন্তুষ্ট হ'লোঁ। কেনেকৈ হ'লোঁ, বিভিন্নজনে বিভিন্ন আমাৰ কৰ্মীসকলে কৈ আছিল যে 15000 হ'ব, 11000 হ'ব, 10000 হ'ব। মই কথাটো বিশ্বাস কৰা নাছিলোঁ, বা আমাৰ সহকৰ্মীসকলে বা আমাৰ কৰ্মীবৃন্দ সংস্থাই আমাৰ যি আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলন কৰি আহিছিল, বছৰ বছৰ ধৰি আন্দোলন কৰি আহিছে। এই বছৰ বছৰ আন্দোলন কৰাৰ অন্তত এইটো পাম বুলি আমি আশা কৰা নাছিলোঁ, ভাবিছিলোঁ অলপ বেছিকৈ পাম। হ'লেও আমি কেইগৰাকীমান মোৰ অতি মানে নলে গলে লগা বান্ধৱী, তেখেতো অংগনবাড়ী কৰ্মী কয়, মৰমী হাজৰিকা, মই আলোচনা কৰিছিলোঁ যে এই মাননি বৃদ্ধিটো আমাক কিমান হ'ব পাৰে। যিহেতু আশা কৰ্মী, ৰান্ধনী কৰ্মী বা আশা ছুপাৰভাইজাৰবিলাকক ইতিমধ্যে মাননি বৃদ্ধি কৰিলে। আমি দুয়োগৰাকীয়ে আলোচনা কৰিছিলোঁ যে মাননিটো আমাৰ বাৰু কিমান দিব। তেতিয়া আমি দুয়োজনীৰ মতামত একে আছিলে, বোলে খুব সম্ভৱ 1000 বা 1500 টকাটো ধৰা নাছিলোঁ, 1000মান টকা আমাৰ বৃদ্ধি কৰিব। যিহেতু আজি কেইবছৰমানৰ আগত মাননীয় মুখ্যমন্ত্ৰীয়ে তেনেকুৱা বিধানসভাত ক'ত মোৰ সবিশেষ পাহৰিছোঁ বাৰু, মনত নাই, তাতে ঘোষণা কৰিছিল 1000 টকা বৃদ্ধি কৰাৰ কথা, কিন্তু আজিলৈকে কাৰ্যকৰী নহ'লে। আৰু সেই কথাটোকে চাগে এইবাৰ এই 1000 টকাটোকে যোগ কৰি পেলাই আৰু তাৰ লগত কিবা এটা কৰি পেলাই আমাক মাননিৰ কথা ঘোষণা কৰিব। মই আলোচনা কৰিছিলোঁ যে যিহেতু আমাক কেন্দ্ৰীয় চৰকাৰে 4500হে দিয়ে, আৰু ৰাজ্য চৰকাৰে আমাক 6000, 7000, 5000, 10000 কেনেকৈ বৃদ্ধি কৰিব? নকৰে আমাক কিবা এটা 1000 টকা বা 1500 টকা এটা বৃদ্ধি কৰিব। মানে আমি একে ক্ষীণভাৱে আশা কৰি আছিলোঁ, মানে কি 1000 টকাই বৃদ্ধি কৰিব। এতিয়া দুয়োজনী কথা আমি আলোচনা কৰা কথাটো সঁচালে পৰিণত হ'ল। আমাক 1500 টকা বৃদ্ধি কৰিলে, সহায়িকাসকলক 700 টকা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তুলনাত ৰাজ্য চৰকাৰে এতিয়া আমাক যথেষ্টখিনি দিছে বুলি ক'লেও ভুল নহ'ব। বিভিন্ন ৰাজ্যত দিছে, বিভিন্ন ৰাজ্যৰ কথাটো বেলেগ, আমাৰ অসমৰ কথাটো বেলেগ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় কণীও পাৰিব পাৰে, পোৱালিও দিব পাৰে। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয় যি ইচ্ছা তাকে কৰিব পাৰে। গতিকে সকলোৱে ভাবি আছিল কমচে কম এটা স্থানত লিখিব পৰা ডাঙৰ সংখ্যাটো নহ'ল, দুটা স্থানত লিখিব পৰা সৰু সংখ্যাটোতো নহ'লগৈ, এটা স্থানত লিখিব পৰা ডাঙৰ সংখ্যাটো আমাৰ বৃদ্ধি নহ'ল। বেয়া পাবলগীয়া একো নাই মোৰ মৰমৰ শ্ৰদ্ধাৰ কৰ্মীসকল, আপোনালোকে মনত সন্তুষ্টি লৈ থাকক। আকৌ চাগে আমাৰ বাইদেউসকলে আকৌ আন্দোলন আৰম্ভ কৰেই নে নকৰে মই সবিশেষ গম নাপাওঁ বাৰু। আমাৰ জয়মতী বাইদেউ
ইন্দিৰা নেওৰ বাইদেউ সকলৰ লগত আমাৰ কৰ্মীসকলে দীৰ্ঘদিনীয়া আন্দোলন চলাই আহিছে। অৱশেষত দীৰ্ঘদিনীয়া আন্দোলন বহু বছৰ অন্তত এই 1500 টকাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ মুখৰ পৰা প্ৰকাশ পাইছে। তাতে সন্তুষ্ট হৈছোঁ। উপায় নাই, সন্তুষ্ট নহয় একো লাভ নাই। হয়তো আকৌ আন্দোলনেই কৰিব লাগিব, নহ'লে বা কেন্দ্ৰীয় চৰকাৰে কিমান আকৌ আমাক মৰমৰ দৃষ্টিৰে চাই, সেইটোলৈ আকৌ আশাৰ বাট চাই থাকিব লাগিব। যিহেতু আমাৰ অসমৰ বিধানসভা ইলেকশ্যন আহি আছে, তাৰ আগমুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইটো সন্মান দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আমাক এনেদৰে মাননি বৃদ্ধি কৰি আমাৰ মনত উৎসাহ উদ্দীপনা জগাইছে। কিছুমানে প্ৰায়খিনি কৰ্মীয়ে মনত অশান্তি পাব বা অলপ মনত প্ৰশ্ন হৈছে যে আমি কিয় ইমান কম পালোঁ, আমাৰ মন্ত্ৰী মহোদয় আমাক কিয় বেছিকৈ বা সৰহকৈ আমাৰ মাননিটো বৃদ্ধি নকৰিলে। কিন্তু মোৰ আৰু মোৰ বান্ধৱী মৰমী হাজৰিকাৰ সমীক্ষাৰ মতে আমি ইমানেই পোৱাৰ যোগ্য, কিয়নো কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে আৰু আমাক ৰাজ্য চৰকাৰে 4,500 ওপৰত অভাৰটেক নকৰে। আৰু কেন্দ্ৰীয় চৰকাৰৰ তলতে আমাক ৰাজ্য চৰকাৰে মাননিটো নিৰ্ধাৰণ কৰিলে। গতিকে ইয়াত বেয়া পাবলৈ নাই, যি আছে যি হৈছে সিয়ে হ'ব। হয়তো আৰু কান্দিব লাগিব, আৰু আন্দোলন কৰিব লাগিব, তেতিয়াও মোৰ বোধেৰে ফল নধৰিব যেন লাগিছে। গতিকে মই ইয়াকেই ক'লোঁ। মনত দুখো লাগিছে। কথা হ'ল এতিয়া যিসকল গ্ৰেজুৱেশ্যন অংগনবাড়ী কৰ্মী আছে, তেওঁলোকক যাতে কোনো পৰীক্ষা চৰীক্ষা নোলোৱাকৈ সামান্য এটা ইণ্টাৰভিউৰ জৰিয়তে যাতে তেওঁলোকক পদোন্নতি কৰায়, ছুপাৰভাইজাৰলৈ পদোন্নতি কৰায়, তাৰে তেওঁৰ ওচৰত আহ্বান জনাইছোঁ। কিছুমানে হয়তো মোক বেয়া পাব সন্তুষ্ট হৈছোঁ বুলি কোৱাৰ কাৰণে। উপায়টো নাই ন, সন্তুষ্ট হ'বই লাগিব। নিদিলেই যেনিবা আমিনো কি কৰিব পাৰিছোঁ বা একো কৰিব পৰা নাই। কেৱল চিঞৰিছোঁ, কান্দিছোঁ, হুলস্থুল কৰিছোঁ। আমাৰ যোৱা বছৰ আমাৰ সহকৰ্মীসকলে পিটনো খাইছে, আঘাতপ্ৰাপ্ত হৈছে। গতিকে সেই অনুসাৰে তেওঁলোকে আমাক অলপ বৃদ্ধি কৰিব লাগিছিল, নকৰিলে। তাতে ক'বলগীয়া আৰু একো নাই। গতিকে আপোনালোকে কাম কৰি যাওক, আশাৰে বাট চাই থাকক। আকৌ আশা লৈয়ে থাকিব লাগিব, সপোন দেখিয়ে থাকিব লাগিব। আমি 2টা স্থানত লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোকে নহ'লগৈ। 2টা স্থানত লিখিব পৰা চাগে কিবা সংখ্যা এটা আমাৰ জীৱনলৈ আহক। বেছি দিনটো নায়েই আমাৰ ৰিটায়াৰ্ড হ'বলৈ, বেছি বছৰ নাই অৱশ্যে। গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বিলাক। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।